নমস্কাৰ, আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ দ্য ৱাইন এণ্ড দ্য লিভছ। প্ৰথমটো লেচন আছিল দ্য ৱাইন এণ্ড দ্য লিভছ, বতাহ আৰু গছৰ পাতবোৰ। কাম লিটল লিভছ, আহা গছৰ পাতবোৰ, ছেইড দ্য ৱাইন ওৱান ডে, এদিনাখন বতাহে কৈছিল। কাম অভাৰ দ্য মিডোজ উইথ মি, মোৰ লগত আহা খেলিবলৈ পথাৰ পাৰ হৈ আহা। মিডোজ মানে হ'ল তৃণভূমিৰ পথাৰ, আৰু তৃণভূমিৰ পথাৰ পাৰ হৈ কবিয়ে গছৰ সৰু সৰু পাতবোৰ, মৰা পাতবোৰ উৰি যাবলৈ কবিয়ে কৈছে। আৰু যিটো নেকি কবিয়ে বতাহৰ লগত উৰি যোৱা কথাটোৱে বতাহ আৰু পাতৰ লগত খেলা বুলি কৈছে। পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, তুমি তোমাৰ ৰঙা আৰু সোণালী বৰণৰ সাজটো পিন্ধি লোৱা। যিহেতু পাত এটা মৰিলে এনে ৰঙা হৈ যায় বা সোণালী বৰণৰ হৈ যায়। ছামাৰ ইজ গান, গৰমৰ দিন গ'ল। এণ্ড দ্য ডেজ গ্ৰ' ক'ল্ড, আৰু দিনবোৰ ঠাণ্ডা হ'বলৈ ধৰিছে। চুন এজ দ্য লিভছ হাৰ্ড দ্য ৱাইণ্ডছ লাউড কল, পাতবোৰ যেতিয়া বতাহৰ জোৰাল মাত শুনিলে, ডাউন দে কেম ফ্লাটাৰিং অন এণ্ড অল, এটাও বাদ নপৰাকৈ সকলো ফৰফৰাই নামি আহিল। ফ্লাটাৰিং মানে হ'ল ফৰফৰণি শব্দ, বতাহৰ লগত উৰি যোৱা শব্দ বুলি কৈছে ইয়াতে। অভাৰ দ্য ব্ৰাউন ফিল্ডছ দে ডেন্সড এণ্ড ফ্লিউ, সোণালী বৰণৰ বা বাদামী বৰণৰ মাজেৰে পথাৰৰ মাজেৰে সিহঁতে নাচিবলৈ উৰিবলৈ ধৰিছিল। ছিংগিং দ্য ছফ্ট লিটল ছংছ দে নিউ, ছিংগিং মানে হ'ল গান গোৱা, দ্য ছফ্ট লিটল ছংছ কোমল সুৰীয়া সিহঁতে গান গাই পথাৰৰ মাজেদি উৰি গৈছিল। যিটো নেকি লাহে লাহে ফৰফৰণি শব্দ বুলি যে কৈছে, সেইটোৱে হ'ল কবিয়ে গান বুজাইছে। ক্ৰিকেট, ঝিঝি পোকা, এটা পোক হ'ল, ক্ৰিকেট মানে হ'ল এটা পোকা, ঝিঝি পোকা বুলি কয়। গুড বাই, বিদায়। উই হেভ বিন ফ্ৰেণ্ডছ ছ' লং, আমি বহু দিনৰ পৰা বন্ধু হৈ আছিলোঁ। লিটিল ব্ৰুক, সৰু জানটো, তাৰমানে হ'ল ব্ৰুক মানে হ'ল জুৰি বা জান। ছিং এজ ইয়ৰ ফেয়াৰৱেল ছং, তুমি তোমাৰ ফেয়াৰৱেল ছং মানে বিদায়ৰ গানটো তুমি গাই দিয়া। চে ইউ আৰ চৰি টু চি আজ গ', আৰু তুমি দুখিত বুলি কোৱা আমাক যোৱা দেখি তুমি দুখিত বুলি কোৱা। ইউ উইল মিছ আছ, হেৰা তুমি আমাক মনত পেলাবা। ৰাইট ৱেল উই ন', আমি যিটো জানো। এই কবিতাটোৰ কবি আছিল জৰ্জ কপাৰ। বহুত ভাল লাগিল, তোমালোকে বুজি পালা নে নাই কমেণ্ট যোগে মোক জনাবা।